প্ৰদূষিত গুৱাহাটী মহানগৰীৰ আকাশ বতাহ ধূলি কলি চদি বিপদৰ আগজাননী কঢ়িয়াই বায়ুমণ্ডলত বৃদ্ধি সালফাৰ ডাই অক্সাইড নাইট্ৰজেন ডাই অক্সাইড বৃদ্ধি পাইছে ৰোগৰ প্ৰকোপ ভয়াৱহভাৱে বিষাক্ত হৈ পৰিছে গুৱাহাটীৰ জলবায়ু জনস্বাস্থ্যলৈ নামি আহিছে ভয়ংকৰ ভাবুকি মহানগৰীৰ য'তে-ত'তে চলি থকা অবাধ নিৰ্মাণ কাৰ্য যান-বাহনৰ ধোঁৱাই ভয়ংকৰভাৱে প্ৰদূষিত কৰি তুলিছে পাৰিপাৰ্শ্বিক পৰিৱেশ ধূলিময় হৈ পৰিছে গুৱাহাটীৰ আকাশ বতাহ ধূলি কলি মহানগৰীৰ বায়ুৰ গুণাগুণৰ সূচকাংকই মানুহকেই ধৰি জীৱকুললৈ কঢ়িয়াইছে অশনি সংকেত পৰিস্থিতি এনে পৰ্যায় পাইছে যে গুৱাহাটীৰ বায়ুৰ গুণাগুণৰ সূচকাংকই 247লৈ বৃদ্ধি পাইছে ভয়াৱহ বিপদ কঢ়িয়াই বায়ুমণ্ডলত বৃদ্ধি পাইছে সালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইডৰ পৰিমাণ বিগত প্ৰায় এসপ্তাহ ধৰি বায়ুৰ মান সূচকাংকই 200-300ৰ ঘৰতেই আছে এই পৰিমাণ স্বাভাৱিকতে অতি বেয়া ৰূপে বিবেচিত হয় বতাহত উৰি থকা ধূলিকণাসমূহে অনবৰতে কঢ়িয়াইছে ভিন্ন বেমাৰৰ বীজাণু ফলত গুৱাহাটীৰ অধিকাংশ লোক ভিন্ন ৰোগত আক্ৰান্ত হৈছে গুৱাহাটীৰ য'তে-ত'তে চৰকাৰী নাইবা ব্যক্তিগতভাৱে চলি থকা নিৰ্মাণ কাৰ্যই প্ৰদূষণৰ মাত্ৰা বৃদ্ধি কৰিছে তদুপৰি যান-বাহনৰ সংখ্যা বৃদ্ধিৰ লগে লগে তাৰ পৰা ওলোৱা ধোঁৱাই পৰিৱেশ অধিক বিনষ্ট কৰিছে তদুপৰি ব্ৰহ্মপুত্ৰৰ পাৰৰ বালি উৰি আহিও গুৱাহাটীৰ পৰিৱেশ দূষিত হোৱাত ইন্ধন যোগাইছে বৰষুণৰ অভাৱৰ বাবে ধূলিৰ পৰিমাণ ক্ৰমান্বয়ে বৃদ্ধি পাইছে এই সকলোবোৰে মহানগৰীলৈ কঢ়িয়াইছে ভয়ংকৰ বিপদৰ আগজাননী অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক